প্ৰিয় ছাত্ৰছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 4.2 দিয়া প্ৰশ্নসমূহ সমাধান কৰিম। আগত আমি 4.1 ৰ প্ৰশ্নবোৰ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই মই আই বাটনত লিংকটো দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। ইয়াৰ 1 নম্বৰ প্ৰশ্ন দিছে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিয়া। এই প্ৰশ্নবোৰ আমি 2.2 যে শূন্য উলিয়াইছিলোঁ একেধৰণতে আমি এই প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াত দ্বিঘাত বহুপদবোৰৰ মূল উলিয়াব দিছে আৰু 2.2ত আমি শূন্য উলিয়াইছিলোঁ। আমি শূন্য যেনেকুৱাকৈ উলিয়াইছিলোঁ মধ্যপদ বিভাজন কৰি একে পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াৰে মূলবোৰ উলিয়াম। দ্বিঘাত সমীকৰণৰ এটা আদৰ্শ ঠাঁচ বা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে। এইটো হ'ল ax² প্লাছ bx প্লাছ c ইকুৱেল 0। ইয়াতে এৰ মান 0 হ'ব নোৱাৰে, a নট ইকুৱেল টু 0। ইয়াতে a b c এইবোৰ বাস্তৱ সংখ্যা। a হ'ল x² সহগ, b হ'ল x ৰ সহগ আৰু c হ'ল ধ্ৰুৱক। এইটো হ'ল দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। ইয়াতে a 0 হ'ব নোৱাৰে। যদি a 0 হয় তেতিয়াহ'লে ইয়াৰ প্ৰথম পদটো 0 হ'ব। প্ৰথম পদটো 0 হ'লে এই সমীকৰণটোৰ ঘাত 2 হৈ নাথাকিব। যিহেতু দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে ঘাতটো 2 হ'ব লাগিব, সেইবাবে a টো 0 হ'ব নোৱাৰে, b আৰু c 0 হ'ব পাৰিব। এতিয়া আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি এই সমীকৰণটোৰ মূল উলিয়াম। প্ৰথমতে তোমালোকে x² সহগ, x² সহগ মানে 1 আৰু শেষৰ পদটো মানে ধ্ৰুৱক দুটা সংখ্যা পূৰণ কৰিবা। x² সহগ মানে 1 আৰু ধ্ৰুৱক ইয়াতে 10। 1 আৰু 10 ইনটু কৰিলে আমি পাওঁ 10। এতিয়া আমাক এনেকুৱা দুটা সংখ্যা লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে আমি 10 পাম। ইয়াতে 10 পাইছোঁ আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি মাজৰ সংখ্যাটো পাব লাগিব। ইয়াত অলৰেডি আমি দুটা সংখ্যা পাইছোঁ 10 আৰু 1। এতিয়া চাওঁ এই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে এই মাজৰ সংখ্যাটো পাওঁনে নাই। 10 প্লাছ 1 11, ইয়াততো 11 নাই। আকৌ 10 মাইনাছ 1 9, ইয়াত 9 নাই। সেইকাৰণে আমি এই দুটা সংখ্যা ল'ব নোৱাৰিম। এতিয়া আমি এনেকুৱা দুটা সংখ্যা ভাবিম যি দুটা সংখ্যা পূৰণ কৰিলে আমি 10 পাওঁ। 5 ইনটু 2, 5 ইনটু 2 কৰিলে আমি পাওঁ 10। এতিয়া চাওঁ 5 মাইনাছ 2, 5 মাইনাছ 2 কৰিলে আমি পাওঁ 3। ইয়াত 3 আছে, আমি 3ৰ সলনি লিখিম যে 5 মাইনাছ 2। এনেকুৱাকৈ তোমালোকে দুটা সংখ্যা উলিয়াই ল'বা। প্ৰথম কি কৰিবা, ইয়াৰে ধ্ৰুৱকটো আৰু x² সহগ পূৰণ কৰিবা। ইয়াৰে x² সহগটো 1, 10 ইনটু 1 এনেকুৱাকৈ ৰাফ ৱৰ্ক কৰি ল'বা। তাৰপিছত চাবা সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে এই মাজৰ সংখ্যাটো হয়নে নাই। যদি যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো আমি নাপাওঁ তেতিয়াহ'লে বেলেগ দুটা সংখ্যা ভাবিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে আমি এই সংখ্যাটো পাওঁ। ইয়াত যেনেকুৱাকৈ 10 পাইছোঁ, ইয়াতে আমি 5 আৰু 2 পূৰণ কৰিলে 10 পাওঁ, সেইকাৰণে এই দুটা সংখ্যা লৈছোঁ। এতিয়া 5ৰ পৰা 2 বিয়োগ কৰিলে আমি 3 পাওঁ, সেইবাবে আমি 3ৰ সলনি লিখিম যে 5 মাইনাছ 2। এনেকুৱাকৈ তোমালোকে মধ্যপদটো বিভাজন কৰিব লাগিব। x² একে থাকিব, মাইনাছ অকল 3 ঠাইত আমি লিখিম যে 5 মাইনাছ 2। ইয়াতে লিখিবা 5 মাইনাছ 2। তাৰপিছত x অকল 3টোক বা ইয়াৰে মধ্যপদৰ সহগটোক ৰিপ্লেচ কৰিবা, মানে আঁতৰাই দিবা। ইয়াৰ সলনি আমি লিখিম 5 মাইনাছ 2, বাকীখিনি একে থাকিব। এইটো x আছে, x বহিব, তাৰপিছত মাইনাছ, তাৰপিছত 10, তাৰপিছত 0। এতিয়া বাকীখিনি সমাধান কৰিলে আমি মূলবোৰ পাম। এইটো x², 5 ইনটু x, 5x, মাইনাছ ইনটু মাইনাছ প্লাছ 2 ইনটু x, 2x, মাইনাছ 10 ইকুৱেল 0। এনেকুৱা প্ৰশ্নবোৰ আমি অনুশীলনী 2.2ত কৰিছোঁৱে। এতিয়া আমি xটো কমন ল'ব পাৰোঁ। এইটো থাকিব x মাইনাছ 5, আকৌ এতিয়া 2 ইনটু 1 2, 2 ইনটু 5 10, ইয়াতে 2 কমন আছে, 2 কমন ল'ব পাৰোঁ। 2 কমন ল'লে ইয়াতে থাকিব x, 2 ইনটু 5 10, 2 কমন লৈছোঁ, ইয়াতে 5 থাকিব। এতিয়া আকৌ x মাইনাছ 5, x মাইনাছ 5 কমন। তোমালোকে এনেকুৱা প্ৰশ্ন কৰিলে ইয়াতে এই দুটা পদ একে পাবা। ইয়াত যেনেকৈ x মাইনাছ 5, x মাইনাছ 5 পাইছোঁ, একে পাবা। আৰু যদি একে নোপোৱা তেতিয়া ভাবিবা ক'ৰবাত ৰং হৈছে। x মাইনাছ 5, x মাইনাছ 5 আমি কমন ল'ম। কমন ল'লে ইয়াতে থাকিব x প্লাছ 2 ইকুৱেল 0। এতিয়া বা এইটো উৎপাদক সমান সমান 0 লিখিম, তাৰপিছত আৰু এইটো উৎপাদক সমান সমান 0। x মাইনাছ 5 ইকুৱেল 0 নাইবা অৰ x প্লাছ 2 সমান সমান 0।
এইটো সমান 0 লিখিবা তাৰপিছত আকৌ এইটো সমান 0 এতিয়া -5 টো ইফালে গ'লে এইটো প্লাস হ'ব x = 5 আকৌ +2 টো ইফালে গ'লে এইটো মাইনাস হ'ব -2 আমি মূল দুটা পালো 5 আৰু -2 ইয়াতে মূল মানে হ'ল x ৰ মান এতেকে মূল দুটা হ'ল 5 আৰু -2 এইটোৱে হ'ল উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন একে ধৰণতে কৰিম ইয়াতে দিয়া আছে যে 2x² + x - 6 = 0 প্ৰথমতে আমি x² সহগ আৰু ধ্ৰুৱকটো পূৰণ কৰিম ইয়াতে x² সহগটো 2 * আৰু ধ্ৰুৱকটো হ'ল 6 তোমালোকে এনেকুৱাকৈ ৰাফ ৱৰ্ক কৰিবা তোমালোকৰ কৰোঁতে সহজ হ'ব 6 * 2 12 ইয়াৰে x ৰ সহগটো 1 যেহেতু মধ্যপদৰ সহগটো 1 আমি এনেকুৱা দুটা সংখ্যা বাছিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি 1 পাম ইয়াতে অলৰেডি দুটা সংখ্যা পাইছোৱে 6 আৰু 2 এতিয়া দুটো প্লাস বা মাইনাস কৰি চাওঁ 6 + 2 কৰিলে হয় 8 ইয়াতে 8 নাই আকৌ 6 - 2 কৰিলে 4 ইয়াতে 4 নাই এতিয়া আমি এই দুটা সংখ্যা ল'ব নোৱাৰিম এতিয়া আমি বেলেগ দুটা সংখ্যা বাছিম যি দুটা সংখ্যা পূৰণ কৰিলে 12 পাওঁ 4 * 3 4 * 3 কৰিলে আমি 12 পাওঁ এতিয়া চাও এই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি 1 পাও নে নাই 4 - 3 1 যেহেতু 4 - 3 আমি 1 পাইছো ইয়াৰে যেহেতু x ৰ সহগটো 1 আমি 1 ৰ সলনি লিখিম যে 4 - 3 বাকিখিনি একে থাকিব 2x² অকল ইয়াৰে 1 x ৰ সহগটো আঁতৰাই আমি লিখিম যে 4 - 3 4 - 3 তাৰপিছত x -6 = 0 এনেকুৱাকৈ তোমালোকে দুটা সংখ্যা বাছি উলিয়াবা এতিয়া 4 * x 4x plus into minus 3 into x 3x -6 = 0 এতিয়া এই দুটা পদত আমি কমন পাম 2x ইয়াতে যেটো x দুটা আছিলে এটা x কমন লৈছো এটা x থাকিব 4 ৰ পৰা 2 কমন লৈছো 2 * 2 4 এটা 2 কমন লৈছো এটা 2 থাকিব x এটা আছিলে এটা 2 কমন লৈছো ইয়াতে x নাথাকিব আকৌ এটা 3 কমন আছে 3 * 1 3 3 * 2 6 3 কমন আছে ইয়াতে x থাকিব যেটো মাইনাস কমন লৈছো মাইনাস কমন ললে মাইনাসটো হ'ব প্লাস 3 * 2 6 3 কমন লৈছো ইয়াতে 2 থাকিব এতিয়া তোমালোকে এনেকুৱাকৈ যদি উলটাকে পূৰণ কৰা এইখিনি পাবা 2 * 1 2 x * x x². So plus 2 * 2 4 4 * x 4x plus into minus 3 * 1 3 3x minus into plus minus so ইয়াতে আমি প্লাস কিয় লিখিছো কাৰণ উলটাকে যদি আমি পূৰণ কৰো আমি এইখিনি পাব লাগিব ইয়াত যদি মাইনাস লিখিলা হয় মাইনাস into মাইনাস প্লাস ইয়াতে প্লাস নাই এভাবে মাইনাস কমন ললে ইয়াতে প্লাস হ'ব মাইনাস into প্লাস মাইনাস 3 * 2 6 এতিয়া আকৌ x + 2 কমন আমি x + 2 কমন ললো ইয়াতে থাকিলে যে 2x - 3 এনেকুৱাকে উৎপাদকটো উলিয়াৰ পিছত এটো শূন্য লিখিবা যে x + 2 = 0 or 2x - 3 = 0 তে প্লাস 2 টিপিনে নিলে এটো -2 হ'ব x = -2 আকৌ -3 টো ইপিনে নিলে +3 হ'ব 2 টো পূৰণ আছে ইপিনে গলে এটো হৰণ হ'ব x = হ'ব 3/2 এতেকে মূল দুটা হ'ল -2 আৰু 3/2 এতিয়া 3 নম্বৰ প্ৰশ্ন √2x² + 7x + 5 √2 = 0 একে ধৰণতে আমি কৰিম x² সহগ আৰু শেষৰ পদটোক মানে ধ্ৰুৱকটো আমি পূৰণ কৰিম তো তোমালোকে এটা কথা মনত ৰাখিবা যদি আমি এনেকুৱাকে ৰুট থকা সংখ্যা পূৰণ কৰো যেনে √3 আৰু √3 দুটা ৰুট থকা সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটো পাওঁ মানে যে শৰ্টকাট √3 * √3 মানে 3 কিয় সো √3 আৰু √3 আমি ইনটু কৰিলে কি হ'ব √9 3 * 3 কৰিলে √9 9 ৰ যদি আমি বৰ্গমূল উলিয়াও তেতিয়া হলে আমি কি পাওঁ 3 তো তোমালোকে এনেকুৱাকে মনত ৰাখিব পাৰা যে দুটা যদি আমি ৰুট থকা সংখ্যা পূৰণ কৰো আমি সেই সংখ্যাটো পাওঁ যেনে √5 * √5 কৰিলে আমি কি পাম আমি 5 পাম এতিয়া আমি এই প্ৰশ্নটো কৰো
x² সহগটো হ'ল √2 আৰু ধ্ৰুৱকটো হ'ল 5√2 আমি একেধৰণতে কৰিম যে আমি x² সহগ আৰু ধ্ৰুৱকটো পূৰণ কৰিলোঁ এটো কিমান পাম 5 ইনটু √2 আৰু √2 ইনটু কৰিলে আমি পাওঁ 2 ইয়াতে 5 টো থাকিলে আকৌ √2 আৰু √2 ইনটু কৰিলে হয় 2 এতিয়া 5 আৰু 2 ইনটু কৰিলে আমি পাওঁ 10 এতিয়া আমি 10 পালো এই দুটা সংখ্যা পূৰণ কৰিলে আমি 10 পালো এতিয়া ইয়াতে x ৰ সহগ আছে 7 আমি এনেকুৱা দুটা সংখ্যা বাছিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে 10 হ'ব আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 7 হয় ইয়াত অলৰেডি আমি দুটা সংখ্যা পাইছোৱে যে 5 আৰু 2 এতিয়া 5 আৰু 2 যদি প্লাস কৰি চাও 5 প্লাস 2 আমি পাওঁ 7 সো এতিয়া আমি 7 ৰ সলনি লিখিব পাৰিম যে 5 প্লাস 2 ইয়াতে প্ৰথম পদটো একে থাকিব √2x²। 7 ৰ সলনি আমি লিখিম 5 প্লাস 2x প্লাস 5√2 ইকুয়াল 0 এটা এটো হৈ গল √2x²। 5 into x 5x 2 into x 2x plus 5√2 equal 0 এটা আমি কমন লম ইয়াতে x কমন আছে x কমন ললে ইয়াতে থাকিব √2 আৰু x কমন গল ইয়াতে থাকিলে 5 এতিয়া এই দুটা পদত √2 কমন আছে কাৰণ 2 মানে আমি জানো যে 2 মানে হল √2 into √2 ইয়াতে √2 দুটা আছে মানে এনেকুৱাকে ভাবিব পাৰা √2 into √2 √2 আৰু √2 ইনটু কৰিলে আমি 2 পাওঁ এই কাৰণে এটোটো √2 আছে আৰু এটোটো √2 আছে আমি √2 কমন লব পাৰো প্লাস √2 আমি কমন লম √2 কমন ললো ইয়াতে 2 মানে দুটা √2 এটা √2 হে কমন লৈছো এটা √2 থাকিব ইয়াতে √2 থাকিব আৰু x থাকিব প্লাস √2 টো কমন ললো ইয়াতে থাকিলে 5 ইকুয়াল 0 এতিয়া √2x plus 5 √2x plus 5 আমি কমন লম √2x plus 5 কমন ললো ইয়াতে থাকিলে x plus √2 ইকুয়াল 0 এতিয়া আমি মূল দুটা উলিয়াব পাৰিম যে √2x plus 5 ইকুয়াল 0 or x plus √2 ইকুয়াল 0 plus 5 টো পিনে নিলে -5 হ'ব আকৌ √2 টো ইপিনে নিলে হৰণ হ'ব x equal to -5 by √2 আৰু ইপিনে প্লাস √2 ইপিনে নিলে এটা হ'ব -√2 এতেকে মূল দুটা হ'ল -5 by √2 আৰু -√2 এইটোৱে হ'ল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন 2x² - x plus 1/8 equal 0 ইয়াতে হৰত 8 আছে এনেকুৱাকে হৰত যদি সংখ্যা থাকে এই সংখ্যাটো তোমালোকে প্ৰথমতে আঁতৰাই দিবা এনেকুৱাকে আঁতৰাবা ইয়াতে হৰত যেহেতু 8 আছে ইয়াৰে গোটেই কিটা পদকে 8 এৰে পূৰণ কৰিবা আমি প্ৰথমতে এই হৰৰ সংখ্যাটো আঁতৰাম ইয়াত 8 থাকাৰ কাৰণে আমি গোটেই কিটা পদকে 8 এৰে পূৰণ কৰিম এনেকুৱাকে তোমালোকে হৰৰ সংখ্যাটো আঁতৰাই দিবা 2x² আকৌ 8 এৰে এটো পূৰণ কৰিম 8 into x প্লাস আকৌ 8 এৰে এটো পদকো পূৰণ কৰিম আকৌ 8 into 0 0 হ'ব এতিয়া এটো পূৰণ কৰিলে আমি পাওঁ 16x² minus 8x 8 আৰু 8 কেনসেল হ'ল এতিয়া 1 থাকিলে এতিয়া তোমালোকে মধ্যপদটো বিভাজন কৰিবা ইয়াৰে x² সহগটো 16 আৰু ধ্ৰুৱকটো 1 ৰাফ ওয়াৰ্কটো আমি কৰি লওঁ 16 into 1 equal 16 ইয়াৰে x ৰ সহগটো আছে 8 আমি এনেকুৱা দুটা সংখ্যা বাছিম যে দুটা সংখ্যা পূৰণ কৰিলে 16 হ'ব আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 8 হ'ব 4 into 4 কৰিলে আমি পাওঁ 16 4 plus 4 কৰিলে আমি পাওঁ 8 এইটোৰ সলনি আমি লিখিম 4 plus 4 এটা হৈ যাব 16x² অকল 8 টো আঁতৰাই আমি 4 plus 4 লিখিম x plus 1 equal 0 4 into x 4x plus into minus 4 into x 4x plus 1 equal 0
এতিয়া এই দুটা পদতে 4x কমন আছে 4x কমন ললোঁ 4 into 4 16 4 কমন ললে 4 থাকিব x স্কয়াৰ আছিল x এটা কমন লৈছো এটা x থাকিব যেটো 4x এ কমন লৈছো ইয়াতে 1 থাকিব যদি গুটিখিনি পদে কমন লোৱা তেতিয়া হলে 1 লিখিবা আকৌ এই দুটা পদত একো কমন নাই -1 কমন লৈছো একো কমন নাই মানে ইয়াতে 1 কমন আছে ইয়াতে 4 আছে এটোত 4 নাই এটোত x আছে এটোত x নাই সেই কাৰণে একো কমন যদি নেদেখা তাৰ মানে এটোত 1 কমন আছে 1 কমন লবা এটোত 4x এ থাকিব মাইনাস কমন লৈছো ইয়াতে চিনটো হলনি হ'ব প্লাস টো হৈ যাব মাইনাস এতিয়া আমি 4x - 1 4x - 1 কমন লম এটো কমন ললো আৰু ইয়াতে থাকিলে 4x - 1 এখন আমি মূল দুটা উলিয়াম যে 4x - 1 = 0 or 4x - 1 = 0 ইয়াতে -1 টো ইপিনে নিলে হ'ব +1 4 টো পূৰণ আছে ইপিনে গলে এটো হ'ব হৰণ x = 1/4 আকৌ ইপিনে হ'ব 4x = 1 4 টো ইপিনে নিলে হৰণ হ'ব x = 1/4 এটিকে মূল দুটা হল 1/4 আৰু 1/4 এটোৱে হল উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন একেধৰণে আমি কৰিম যে 100x² - 20x + 1 = 0 ইয়াৰে x² হৰকটো হল 100 আৰু ধ্ৰুবকটো হল 1 100 * 1 100 ইয়াৰে x ৰ হৰকটো হল 20 আমাক এনেকুৱা দুটা সংখ্যা লাগিব যে দুটা সংখ্যা পূৰণ কৰিলে 100 হয় আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 20 হয় আমি জানো যে 10 * 10 কৰিলে আমি 100 পাও আকৌ 10 + 10 কৰিলে আমি 20 পাও এতিয়া 20 ৰ হলনি আমি লিখিম যে 10 + 10 এটো হল 100x² - 10 + 10 তাৰপিছত x + 1 = 0 10 into x 10x plus into minus 10 into x 10x plus 1 = 0 এতিয়া এই দুটা পদত 10 কমন আছে 10 into 1 10 10 into 10 100 10 কমন আকৌ x কমন আছে ইয়াত যদি 10 কমন লৈছো 10 into 10 100 এটা 10 কমন লৈছো এটা 10 থাকিব x ইয়াতে দুটা আছে এটা x কমন লৈছো এটা x থাকিব আকৌ 10x কমন লৈছো 10x কমন ললে ইয়াতে 1 থাকিব এটাত একো কমন নাই মানে 1 কমন আছে -1 কমন লৈছো ইয়াত 10x মাইনাস কমন ললে প্লাস টু মাইনাস হৈ যাব এটা আকৌ 10x - 1 10x - 1 10x - 1 কমন লব পাৰো এটা থাকিলে 10x - 1 = 0 এটাকে আমি লিখিব পাৰো যে 10x - 1 = 0 or আকৌ 10x - 1 = 0 -1 টো ইপিনে গলে +1 হ'ব মানে 1 হ'ব 10 টো পূৰণ আছে ইপিনে গলে হৰণ হ'ব 1/10 আকৌ -1 টো ইপিনে গলে +1 হ'ব 10 টো ইপিনে নিলে হৰণ হ'ব এটাকে মূলবোৰ হল 1/10 আৰু 1/10 এইটোৱে হল উত্তৰ